ঘৰৰ পৰা অনা দুডালমান মৰাপাতৰ ৰছী পৰি আছিলে মৰাপাতৰ ৰছী মানে গৰু পঘাৰ নিচিনা যে মই ঘৰলৈ গ'লে দোকানৰ পৰা এইবিলাক বস্তু উঠাই লৈ আহোঁ আৰু তাঁৰ এডাল আনিছিলে তাঁৰডাল গোলকৈ বান্ধি ল'লোঁ বান্ধি পেলাই পঘা তাতে মেৰিয়াইছোঁ পঘাডাল অলপ খুলি খুলি মেৰিয়াইছোঁ গোটা গোটাকৈ মেৰিয়ালে ইমান ভাল নালাগে দেখিবলৈ মেৰিয়াই আছোঁ কিবা এটা কৰিম বুলি ভাবিছোঁ আৰু বহি থকা সময়কণত মই চাওঁচোন যে এনেকুৱা কৰি এয়া হৈ গ'ল মেৰিয়াই পেলাই তাৰপিছত এই মানি প্লেণ্ট এটা খেলি মেলিকৈ পৰি আছিলে চেটেলি ভেটেলিকৈ কেইদিনমান মই বেৰত লগাইছিলোঁ তাৰপিছত আকৌ এৰাই গ'ল ভালকৈ লগোৱা নাছিলোঁ আচলতে সেইকাৰণে এৰাই গ'ল তাৰপিছত মই বোলো ইয়াতো লগাই পেলাই ফিক্স কৰি ৰাখোঁচোন কেনেকুৱা লাগে আজৰি সময়ত এনেই বহি থকা সময়কণত কৰি ভাল লাগে এইবিলাক কাম আৰু ফুলৰ মই ইটো সিটো যি টি কৰি থাকোঁ সেইটো কাৰণে এইফালে বাবুৱে ভিডিঅ' কৰি আছে আৰু এইফালৰ পৰা মায়ে জুমি চাই আছে মায়ে মোক ক'লোঁ ভিডিঅ' এটা আচোন নাহে আকৌ এইপিনে বাবুৱে যি টি উল্টা পুল্টা বকি ভিডিঅ' কৰি আছে ফিনিচিং হৈ গ'ল চাওকচোন বাৰু আপোনালোকে কেনেকুৱা লাগিছে ভিডিঅ'টো ভাল লাগিছে নে মানি প্লেণ্টজোপা এনেকৈ মেৰিয়াই দিলত